এনেদৰে কান্দিছা কিয়? কি দুখত এনেদৰে ভাগি পৰিছা তুমি? নাকান্দিবা, নাকান্দিবা সাবিত্ৰী। কোৱাচোন কি হৈছে তোমাৰ? নাই না, মোৰ একো হোৱা নাই, একো হোৱা নাই। সাবিত্ৰী, মস্ত পুৰুষ তুমি, সত্যবাদৰ প্ৰাণৰ পুতলি, পিতা মাতাৰ আলাসৰ লাৰু। তেনেস্থলত কোৱাচোন কোনে আহি দিলেহি তোমাৰ অন্তৰত এনে দাৰুণ নাভাৱ? নতুৱাছে যদি মনত কিবা উলাও মুক্ত কণ্ঠেৰে ব্যক্ত কৰা মোক। সত্যবাদে পূৰণ কৰিব সাধ্য মোৰ। নাই না, নাই মোৰ কোনো বিলাপ, কিন্তু না আজি মোৰ আপোনাৰ ওচৰত এটি অনুৰোধ না। কওকচোন আজি ৰাখিবনে মোৰ সেই অনুৰোধ? নোহে যদি সাধ্যৰ অতীত অৱশ্যে ৰাখিম তোমাৰ অনুৰোধ। তেন্তে শুনা, আজি বাৰু আপুনি 3 দিনলৈ নাযাব ওলাই। এই মোৰ অনুৰোধ আপোনাৰ ওচৰত। তুমি কিয় পাতলৰ দৰে বকিছা ক'লা? তুমি কিয় অনৰ্থক কৰিছা মন? পিতৃ মাতৃ আহাৰৰ যোগাৰৰ বাবে নাযাওঁ যদি মই অৰণ্য বাটে, মহাপাপে নুচুবানে মোক? মাত্ৰ 3 দিনৰ বাবে নাযাব ওলাই। পিতৃ মাতৃৰ আহাৰ খৰি আৰু ফল-মূল সকলো মই যোগান ধৰিম। ইমানতে হিয়াত শেষ হ'বনে সাবিত্ৰী? মাত্ৰ 3 দিনৰ ব্ৰত মোৰ। একাদশী মোৰ শেষ হ'ব সমাপ্ত। তেনেদৰে অনাহাৰে কঁপি কঁপি কেনেদৰে ফুৰিবা তুমি এই অৰণ্যৰ মাজে? মোৰ বাবে চিন্তা নকৰিব না। নিশ্চয় পিতা মাতাই আপোনাৰ বাবে কৰি আছে অপেক্ষা। যাওক না, যাওক আপোনাৰ পিতা মাতাৰ সমীপে। ময়ো